হুজাই এজেপিত বৃহৎ খহনীয়া হাত মেলিছে এইবাৰ অজাপৰ হুজাই জিলা সমিতি। জিলা সমিতিৰ প্ৰায়ে সদস্যৰ দল ত্যাগ। হুজাই জিলা সমিতিৰ সভাপতি লুৎফুৰ ৰহমান আৰু সম্পাদক মিনহাজ আহমেদ সহ কমিটিৰ সকলো সদস্যৰ দল ত্যাগে তীব্ৰ প্ৰতিক্ৰিয়াৰ বিৰাজ কৰিছে। জন্মলগ্নৰে পৰা হুজাইৰ অজাপ দলৰ মূল গুৰি ধৰোতা নেতাকৰ্মীৰ পদত্যাগে জোকাৰিছে দলৰ ভিতৰ চৰা। অজাপৰ হুজাই জিলা সমিতিৰ পদত্যাগৰ পিছতে পোহৰলৈ আহিছে বহু নজনা কথা। লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে দলত্যাগী নেতাৰ ক্ষোভ। দলৰ ভিতৰত অসাংবিধানিক কাম কাজ কৰাৰ অভিযোগ লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে। লুৰিণজ্যোতি গগৈয়ে নিজ মৈমতালিৰে দল চলোৱাৰ অভিযোগ তুলি হুজাই জিলা সমিতিৰ সভাপতি সম্পাদক সহ আন বহু নেতা কৰ্মীয়ে কৰে দল ত্যাগ। লুৰিণজ্যোতি গগৈৰ সন্মুখত মেৰুদণ্ড বেকা কৰি নাথাকে বুলি মন্তব্য দলত্যাগী নেতা মিনহাজ আহমেদৰ। আনফালে দলত্যাগী নেতা লুৎফুৰ ৰহমানে কয়, লুৰিণজ্যোতি গগৈয়ে দলত অসাংবিধানিক কাম কাজ কৰে। এই কথা লুৰিণজ্যোতি গগৈয়ে অস্বীকাৰ কৰিলে প্ৰত্যাহ্বান জনাব নেতাগৰাকীয়ে। হুজাই জিলা জাতীয় পৰিষদৰ সভাপতি এতিয়াৰ পৰা ধৰা 10 মিনিট আগলৈকে আছিলোঁ, এতিয়া নহয়। আৰু দ্বিতীয় কথাটো হৈছে দল ত্যাগ কিয় কৰিলোঁ, এই কথাটো লৈ আৰু অকণমান দিন এইটো মই বাট চাম। মানে প্ৰাৰম্ভিক দুই এটা কাৰণ কৈছোঁ, পৰৱৰ্তী সময়ত ইয়াৰ ওপৰত যদি কোনোবাই চেলেঞ্জ কৰে তেতিয়াহ'লে তাৰ প্ৰতি উত্তৰ খুব ভয়ংকৰ হ'ব। মানে দলত পেৰাচুট লেণ্ডিঙৰটো প্ৰশ্নই নাহে। পেৰাচুট লেণ্ডিং মানে কি, কোনোবা দলত আহিব, দলৰ পৰা যাব, এইবিলাক চলিয়ে থাকিব। এইটোত আমি একেবাৰে গুৰুত্ব দিয়া নাই। মোৰ কিন্তু এটা কথা ঠিক, বৰ আস্থা আৰু বিশ্বাস আছিল লুৰিণজ্যোতি গগৈৰ ওপৰত। আমি 6 বছৰ অতিক্ৰম কৰিছোঁ বিৰাট কষ্টৰ মাজেৰে। গাড়ী বিকিছোঁ, ডাম্পাৰ বিকিছোঁ, কিবা বিকিছোঁ, তেনেদৰে দল চলাই গৈ আছিলোঁ। কোনো এখন লুৰিণজ্যোতি সভা আপোনালোক সকলো আছিলে, কোনোবা সভা ফ্লপ হৈছে নেকি? হুজাই জিলা লুৰিণজ্যোতি সভা কেতিয়াও আমি দিয়া নাছিলোঁ। তেজ দিবলৈ বাধ্য হৈছিলোঁ, যি মন যায় তেতিয়া বিক্ৰী কৰি দিছিলোঁ, হাতৰ ঘড়ী বিক্ৰী কৰি দিছিলোঁ। কিন্তু লুৰিণজ্যোতি গগৈৰ শেহতীয়া যিটো স্থিতি, এইটো বেপৰুৱাৰ সৃষ্টি হয়। সেই কথাটো পৰৱৰ্তী সময়ত মই প্ৰয়োজন হ'লে ক্লিয়াৰ কৰি দিম। তেওঁ এতিয়া আৰু দলৰ ইণ্টাৰেষ্টতকৈ মানে আৰ্থিক যিটো ইণ্টাৰেষ্ট তাৰ ওপৰত বেছি গুৰুত্ব দিয়া আৰম্ভ কৰিছে। আৰু সেইকাৰণেই কি কৰিছে যে যোৱা নিৰ্বাচনৰ পিছত আমাৰ দলৰ সাধাৰণ সম্পাদক অকলে মাতিছে। আৰু এই কথাটো মই শেহতীয়াভাৱে 3 দিন আগত গম পাইছোঁ। মাতি পেলাই কৈছে যে বিভিন্ন আলোচনা বিলোচনা হৈছে, যোৱা নিৰ্বাচন সম্পৰ্কে কৈছে তোমালোকে এক্সিকিউটিভ মিটিং পাতি দিয়া। তেতিয়াও সুধিছে এক্সিকিউটিভ মিটিং পাতোঁতে যে আন কোনোবাক মাতিব লাগিব, তেনেকৈ কিবা বাধ্য কৰা বোলে নাই এক্সিকিউটিভ পাতা। আৰু মোকো সুধিছে, মই কৈছোঁ নাই, এক্সিকিউটিভ মিটিং আমাৰ এখতিয়াৰ আছে, আমি এক্সিকিউটিভ সদস্য পাতিম। সেই কথাটোত কি কৰিলে, তেওঁ এনেকৈ এটা পলিটিক্স কৰি দিলে। তেওঁ এক্সিকিউটিভ মিটিং পতাৰ পিছত ইয়াৰ মানে প্ৰাৰ্থীগৰাকী গৈ তেওঁৰ ওচৰ পালে যে মোক মাতা নাই, আৰু তেওঁ ক'লে আপোনাক মাতা নাই, তোৰতো বেয়া হৈছে, এনেকৈ কৰিব নালাগিছিলে, এইটো কিয় কৰিলে, এতিয়া কি কৰিব লাগে সেই কথাটো মই নকওঁ। এতিয়া যি হৈছে সেয়া হৈ গৈ আছে। গতিকে মই লুৰিণজ্যোতি গগৈ ডাঙৰীয়াতকৈ তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক হৈ আছিলে, ন' ডাউট, হয়, সন্মানীয় পদত আছিলে। সদৌ অসম ছাত্ৰ সন্থা আমি সন্মান কৰোঁ। মই কিন্তু 21 বছৰ আছিলোঁ সদৌ অসম ছাত্ৰ সন্থা। মই লুৎফুৰ ৰহমান হুজাই জিলাত বসবাস কৰিছোঁ কাৰণে হয়তো কেন্দ্ৰীয় সমিতিত বা পদবীলৈ, ডাঙৰ পদবীলৈ যাব পৰা নাই, সেইটো বেলেগ কথা। জনগাঁথনি সংগঠন আমাক শিকাব নালাগে, সংগঠন নীতি নিয়ম আদৰ্শ আমাক শিকাব নালাগে। বৰ্তমানে তেওঁ অসম জাতীয় পৰিষদৰ যিজন সংবিধান আছে সেইখনৰ জলাঞ্জলি দিছে, ঘোৰ অপমান কৰিছে। আৰু যদি তেওঁৰ সৎ সাহস আছে তেতিয়াহ'লে ষ্টুডিঅ'ত ডিভাইড কৰিবলৈ তেওঁক আহ্বান জনাবলৈ মই প্ৰস্তুত আছোঁ। লুৎফুৰ ৰহমান তেওঁ কিয় এই দলৰ যিবিলাক, আজি আমি হৈছোঁ, কাইলৈ নলবাৰী হ'ব, পৰহি যোৰহাট হ'ব, চতহি গোলাঘাট হ'ব, দলৰ যিসকল সাধাৰণ কৰ্মী, দলৰ বেয়া অৱস্থাত যিসকলে সময় দিয়ে, কষ্ট কৰে, সেইসকলক পৰৱৰ্তী সময়ত তেওঁলোকে মানে আঘাত দিয়ে। এই কথাটো আগতে আলোচনা হৈছে আমাৰ এক্সিকিউটিভত। আৰু শেহতীয়াভাৱে প্ৰথম অসম জাতীয় পৰিষদৰ হুজাই জিলা গঠন হৈছিলে, আৰু হুজাই জিলা প্ৰথম তেনেধৰণৰ মানে আঘাতৰ সন্মুখীন হৈছে। আমাৰ চাওক, জন্মলগ্নৰে পৰা একনিষ্ঠাৰে কাম কৰা প্ৰতিষ্ঠাপক কৰ্মী
আমিয়ে আছিলোঁ হোজাই জিলাখনত। আৰু সেই হোজাই জিলাখনত যেতিয়া অসম জাতীয় পৰিষদ দল গঠনৰ পৰা আমি হোজাই জিলাখনত ঘৰে ঘৰে মানুহক গৈ ইনভাইট কৰিছিলোঁ। সেইটো সময়ত মানুহে বহুত ইনচাল্ট কৰিছিলে জাতীয় পৰিষদকো। সেই জাতীয় পৰিষদৰ জাণ্ডাখন থিয় ৰাখি আজি 5টা বছৰে এটা পৰ্যায়লৈ লৈ গুচি গ'লোঁ, যিটো পৰ্যায়ৰ কাৰণে হোজাই জিলাৰ বিন্নাকান্দি সমষ্টিত যোৱা বিধানসভা নিৰ্বাচনত আপোনালোকে জানেই, যোৱা বিধানসভা নিৰ্বাচনত আমাৰ কেণ্ডিডেট আছিলে আৰু 85,000 ভোটো পাইছিলে। কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় সমিতিৰ কিছুমান তেখেতসকলৰ সিদ্ধান্ত, এই সিদ্ধান্তক আমি কোনোপধ্যেই মানি লোৱা আমাৰ কাৰণে টান হৈ পৰিছে। ইয়াৰ আগতেও বহুবাৰ হৈছিলে, আমি অলপ ছেক্ৰিফাইচ কৰি চলিছিলোঁ। মই আগতেও কৈছিলোঁ যে আমি অলপ চেষ্টা কৰি আগুৱাই যাব লাগিব, যি চেষ্টাত আমাৰ ত্যাগ থাকিব, আমাৰ অৰ্থ থাকিব আৰু আমি এদিন নহয় এদিন সফল বিচাৰি পাম। তাৰ বাটেৰে আগুৱাই যাওঁতে যেতিয়া কেন্দ্ৰীয় সমিতিয়ে আমাক আশাৰ বাট নেদেখুৱাব, যেতিয়া কেন্দ্ৰীয় সমিতিক কিবা এটা কথা ক'লে তেখেতসকলে কোনো সকলো কথাতে গুৰুত্বহীন কৰিব এটা জিলা কমিটিত। আপোনালোকে শেহতীয়াকৈ নিশ্চয় জানে, দুদিন আগতে এটা সভা হৈছিল, যিটো সভা কেন্দ্ৰীয় সমিতিয়ে হোজাই জিলা সমিতিক জনোৱা নাছিল। আচৰিত কথা, এটা দল আৰু এটা দলৰ এটা জিলা সমিতি, আৰু জিলা সমিতিয়ে নাজানে বুথ সন্মিলন হৈ আছে বুলি। তেনেকুৱা এটা পৰ্যায়লৈ গুচি গৈছে। এইটো আমি সকলোৱে ভাবি চিন্তি চাইছোঁ যে এইটো দলত থাকি ভৱিষ্যত দিনত আমাৰ স্বাভিমান কিমান বাচিব, তাৰ ওপৰত ডাঙৰ প্ৰশ্ন হৈ আছে। আমি সকলো কথাতে কয় নহয়, আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই সকলো কথাতে কয় নহয়, স্বাভিমান বাচি চলিব লাগে, মেৰুদণ্ড পোনাই জীয়াই থাকিব লাগে। ক'ত মেৰুদণ্ড পোনাই জীয়াই আছোঁ? আমাৰ স্পষ্ট কথা, মোৰ নত কৰা নাছিলোঁ, নকৰোঁ। সকলো কথাতে যি জাহাপনা তুচি গ্ৰেট হ বুলি ক'ব নোৱাৰিম।